নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল মই জাহ্নবী দাস আজি তোমালোকৰ বিজ্ঞানৰ দ্বিতীয় ভাগৰ ষষ্ঠ অধ্যায় পোহৰ পাঠটিৰ বিষয়ে আলোচনা কৰিম আজি আমি এই পাঠটিত কি প্ৰশ্ন সন্নিবিষ্ট হৈ আছে চাও আহা তোমালোকলৈনো কি প্ৰশ্ন দিয়া হৈছে তোমালোকৰ প্ৰথম প্ৰশ্ন হৈছে খালি ঠাই পূৰ কৰা fill in the blanks হয় নে নহয় চোৱা যিটো প্ৰতিবিম্ব পৰ্দাত পাব নোৱাৰি তাক ডেশ প্ৰতিবিম্ব বোলে প্ৰতিবিম্ব আমি দুই ধৰণৰ পাইছিলো হট প্ৰতিবিম্ব আৰু অহট প্ৰতিবিম্ব হট প্ৰতিবিম্ব পৰ্দাত ধৰা পেলাব পাৰি কিন্তু অহট প্ৰতিবিম্ব পৰ্দাত ধৰা পেলাব নোৱাৰি হয় নে নহয় গতিকে যিটো প্ৰতিবিম্ব পৰ্দাত পাব নোৱাৰি তাক কি প্ৰতিবিম্ব বোলে ছাত্ৰ-ছাত্ৰীসকল তাক অহট প্ৰতিবিম্ব বোলে এখন উত্তল দেশৰ দ্বাৰা গঠন হোৱা প্ৰতিবিম্ববোৰ সদায় অহট আৰু লক্ষ্যবস্তুতকৈ সৰু হয় এখন উত্তল দাপোনৰ দ্বাৰা গঠন হোৱা প্ৰতিবিম্ববোৰ সদায় অহট আৰু লক্ষ্যবস্তুৰ তুলনাত কি হয় সৰু হয় এখন দেশ দাপোনৰ দ্বাৰা গঠন হোৱা প্ৰতিবিম্ব সদায় আকাৰত লক্ষ্যবস্তুৰ সমান হয় তোমালোকে যেতিয়া আইনাৰ সন্মুখত নিজকে দেখা তোমালোকৰ যি প্ৰতিবিম্ব গঠন হয় তোমালোকৰ সৈতে কি হয় সমান হয় হয় নে নহয় খালি তোমালোকৰ সোঁফালটো বাওঁফাল যেন লাগে আৰু বাওঁফালটো সোঁফাল যেন লাগে হয় নে নহয় পাৰ্শ্বীয়ভাৱে ওলোটা প্ৰতিবিম্ব গঠন হয় কিন্তু লক্ষ্যবস্তু যিমান দূৰত্বত থাকে প্ৰতিবিম্বৰ দূৰত্ব দাপোনৰ পৰা সমান দূৰত্বত গঠন হয় গতিকে উত্তৰটো কি হ'ব ছাত্ৰ-ছাত্ৰীসকল এখন সমতল দাপোনৰ দ্বাৰা হয় এখন সমতল দাপোনৰ দ্বাৰা গঠন হোৱা প্ৰতিবিম্ব সদায় আকাৰত কি হয় লক্ষ্যবস্তুৰ সমান হয় তাৰ মানে লক্ষ্যবস্তুৰ দূৰত্ব আৰু প্ৰতিবিম্বৰ দূৰত্ব সমান পৰ্দাত পাব পৰা প্ৰতিবিম্ব কি প্ৰতিবিম্ব বোলে পৰ্দাত ধৰিব পৰা বা পাব পৰা প্ৰতিবিম্ব হট প্ৰতিবিম্ব বুলি কোৱা হয় অবতল দেশৰ দ্বাৰা গঠন হোৱা প্ৰতিবিম্ব পৰ্দাত পাব নোৱাৰি অবতল কি হ'ব জানানে অবতল লেন্সৰ দ্বাৰা গঠন হোৱা প্ৰতিবিম্ব আমি পৰ্দাত পাব নোৱাৰো পৰ্দাত পাব নোৱাৰা প্ৰতিবিম্ব হৈছে অহট প্ৰতিবিম্ব এইবাৰ চোৱা তলৰ উক্তিবোৰ সঁচা হলে সত্য আৰু মিছা হলে অসত্য বুলি লিখা আমি উত্তল দাপোনৰ দ্বাৰা এটা বিবৰ্ধিত আৰু থিয় প্ৰতিবিম্ব পাব পাৰো ই হৈছে অসত্য অবতল লেন্সৰ দ্বাৰা অহট প্ৰতিবিম্ব গঠন হয় ই হৈছে সত্য অবতল লেন্সৰ দ্বাৰা অহট প্ৰতিবিম্ব গঠন হয় অবতল দাপোনৰ দ্বাৰা হট বিবৰ্ধিত আৰু ওলোটা প্ৰতিবিম্ব গঠন হয় হয় ই কি হ'ব ছাত্ৰ-ছাত্ৰীসকল ই হ'ব সত্য চোৱা হট প্ৰতিবিম্ব পৰ্দাত পাব নোৱাৰি ই হৈছে অসত্য কাৰণ হট প্ৰতিবিম্ব পৰ্দাত ধৰা পেলাব পাৰি গতিকে ইয়াতে উত্তৰটো কি হ'ব অসত্য অবতল দাপোনৰ দ্বাৰা সদায় হট প্ৰতিবিম্ব গঠন হয় এইটো সত্য নহয় অবতল দাপোনৰ দ্বাৰা যে সদায় হট প্ৰতিবিম্বই গঠন হ'ব এনে নহয় প্ৰতিবিম্বৰ প্ৰকৃতি কি হয় জানানে লক্ষ্যবস্তুৰ দাপোনৰ পৰা দূৰত্বৰ ওপৰত নিৰ্ভৰ কৰে এবাৰ চোৱা একদম স্তম্ভত দিয়া কথাবোৰ দ্বিতীয় স্তম্ভৰ এটা বা একাধিক উক্তিৰ লগত মিলোৱা আমি চাওঁ আহা এখন সমতল দাপোনৰ কি হয় জানানে প্ৰতিবিম্ব থিয় হয় আৰু লক্ষ্যবস্তুৰ সৈতে আকাৰত কি হয় সমান হয় চোৱা এখন উত্তল দাপোন কি কৰা হয় ছাত্ৰ-ছাত্ৰীসকল এখন উত্তল দাপোন প্ৰতিবিম্ব থিয় আৰু লক্ষ্যবস্তুৰ তুলনাত কি হয় সংকুচিত হয় নে নহয় আৰু এখন উত্তল দাপোন কি কৰা হয় জানানে স্কুটাৰৰ বা অটোমোবাইলৰ পাৰ্শ্ব দাপোন হয় নে নহয় গাড়ীৰ সাইড ভিউ হিচাপে ৰিয়াৰ ভিউ হিচাপে চাবলৈ ব্যৱহাৰ কৰা হয় গতিকে এখন উত্তল দাপোনে বিস্তীৰ্ণ অঞ্চলত হিচৰতি হৈ থকা লক্ষ্যবস্তুৰ কি কৰিব পাৰে প্ৰতিবিম্ব গঠন কৰিব পাৰে তেতিয়া কি কৰে গাড়ী চালকজনে পিছলৈ আহা বাহনবোৰ চাই গাড়ীখন কি কৰিব পাৰে চলাব পাৰে চোৱা এখন উত্তল লেন্স বিবৰ্ধক কাঁচ হিচাপে কি কৰা হয় ব্যৱহাৰ কৰা হয় এখন উত্তল লেন্স ম্যাগনিফাইং গ্লাছ হিচাপে ব্যৱহাৰ কৰা হয় এখন অবতল দাপোন
এখন অবতল দাপোন দন্ত চিকিৎসকে দাঁতৰ বিবৰ্ধিত প্ৰতিবিম্ব চাবলৈ ব্যৱহাৰ কৰে কাৰণ আমি জানো অবতল দাপোনে সদায় কি কৰে বিবৰ্ধিত প্ৰতিবিম্ব গঠন কৰে গতিকে ডক্তৰ সকলৰ সুবিধা হয় হয়নে নহয় চকু কাণ নাক আদি পৰীক্ষা কৰিবলৈ দাঁত আদি পৰীক্ষা কৰিবলৈ গতিকে কি দাপোন ব্যৱহাৰ কৰে অবতল দাপোন ব্যৱহাৰ কৰে দেখিছা আৰু এখন অবতল লেন্সে কি কৰে জানানে প্ৰতিবিম্ব অবতল লেন্সৰ কি হয় লক্ষ্য বস্তুৰ তুলনাত সংকুচিত হয় আকৌ এখন অবতল দাপোনৰ কি হ'ব জানানে প্ৰতিবিম্ব সদায় কি হ'ব পাৰে উলুটা হ'ব পাৰে আৰু বিবৰ্ধিত হ'ব পাৰে গতিকে ছাত্ৰ-ছাত্ৰীসকল পৰীক্ষাত তোমালোকে এনেদৰে কৰিব লাগিব সো 4 নম্বৰ প্ৰশ্ন এখন সমতল দাপোনৰ দ্বাৰা গঠন হোৱা প্ৰতিবিম্বৰ বৈশিষ্ট্যসমূহ বৰ্ণনা কৰা সমতল দাপোনৰ দ্বাৰা গঠিত ছবিখন বা প্ৰতিবিম্ব কি হয় জানানে থিয় হয় পাৰ্শ্বীয়ভাৱে উলুটা হয় আৰু বস্তুটোৰ সৈতে একে আকাৰৰ হয় তাৰ মানে সমতল দাপোনৰ দ্বাৰা যি প্ৰতিবিম্ব গঠন হয় সেই প্ৰতিবিম্বৰ আকাৰ লক্ষ্য বস্তুৰ আকাৰৰ সৈতে কি হ'ব সমান হ'ব ছবিখনৰ সোঁফালে বস্তুটোৰ বাওঁফালটো দেখা যায় লগতে সমতল দাপোনৰ পৰা ছবিখনৰ দূৰত্ব বা প্ৰতিবিম্বৰ দূৰত্ব সমতল দাপোন আৰু লক্ষ্য বস্তুটোৰ মাজৰ দূৰত্বৰ সৈতে একে দেখিছানে ধৰা এখন কি সমতল দাপোন হয় নহয় সমতল দাপোনৰ এইখিনিতে ধৰা কি আছে লক্ষ্য বস্তু আছে লক্ষ্য বস্তুৰ পৰা দাপোনৰ যি দূৰত্ব আৰু প্ৰতিবিম্ব ধৰা এইখিনিত গঠন হ'ব এই প্ৰতিবিম্বৰ দূৰত্ব সদায় কি হ'ব জানানে সমান হ'ব এইখিনি যদি O হয় এইখিনি যদি A হয় এইখিনি যদি B হয় তেনেহলে কি হ'ব O A যদি লক্ষ্য বস্তুৰ দূৰত্ব হয় তেনেহলে OB যদি প্ৰতিবিম্বৰ দূৰত্ব হয় তেনেহলে এই দুইটা দূৰত্ব কি হ'ব ছাত্ৰ-ছাত্ৰীসকল দুইটা দূৰত্ব সমান হ'ব সোৱা ইংৰাজী বৰ্ণমালা নাইবা তোমালোকে জনা আন কোনো ভাষাৰ বৰ্ণমালাৰ সেইবোৰ বৰ্ণ বিচাৰি উলিওৱা যিবোৰৰ সমতল দাপোনে গঠন কৰা প্ৰতিবিম্বৰ লগত কোনো আকৃতিগত প্ৰভেদ নাথাকে তোমালোকৰ ফলাফলৰ ওপৰত কি কৰিব দিছে আলোচনা কৰিব দিছে সোৱা যদি ইংৰাজী আখৰবোৰৰ বৰ্ণমালা AHIMOTUVWXY এটা সমতল দাপোনৰ সন্মুখত ৰখা হয় তেতিয়া সিহঁতে এনে ছবি গঠন কৰিব বা এনে প্ৰতিবিম্ব গঠন কৰিব যিবোৰ বৰ্ণমালাৰ মূল আখৰৰ দৰে কি হয় জানানে হুবহু একে দেখা যায় দেখিছানে এই আখৰবোৰ উলম্বভাৱে প্ৰতিসম যেনে বা উদাহৰণস্বৰূপে যদি আমি A আৰু U আখৰ দুটাক মাজত ভাগ কৰি লওঁ তেন্তে আমি দেখিম যে সোঁফালৰ অৰ্ধেকবোৰ আখৰবোৰৰ বাওঁফালৰ অৰ্ধেকৰ কি হৈ যায় জানানে সমতুল্য মানে সমান হৈ পৰে হেহে ছবিখন কাষলৈ বিনিময় কৰিলেও আখৰটোৰ দৰে কি হ'ব দেখা যাব দেখিছা গতিকে ইংৰাজী বৰ্ণমালাৰ এই লেটাৰ সমূহৰ ক্ষেত্ৰত এই পৰিঘটনা দেখা যায় অসৎ প্ৰতিবিম্ব মানে কি বুজা অসৎ প্ৰতিবিম্ব গঠন হোৱা এটা পৰিস্থিতি বৰ্ণনা কৰা সোৱা যেতিয়া কোনো পৰ্দাত প্ৰতিবিম্ব লাভ কৰিব নোৱাৰি যেতিয়া কোনো পৰ্দাত আমি প্ৰতিবিম্ব লাভ কৰিব নোৱাৰো তেতিয়া সেই প্ৰতিবিম্ব কি বুলি কোৱা হয় অসৎ প্ৰতিবিম্ব বুলি কোৱা হয় দেখিছানে সমতল দাপোনৰ দ্বাৰা গঠিত প্ৰতিবিম্ব কি হয় অসৎ হয় কাৰণ দাপোনৰ সন্মুখত বা পিছফালে ৰাখিলে পৰ্দাত কি হৈ যায় জানানে প্ৰতিবিম্ব পোৱা নাযায় গতিকে সমতল দাপোনৰ ক্ষেত্ৰত অসৎ প্ৰতিবিম্ব গঠন হয় উত্তল আৰু অবতল লেন্সৰ মাজৰ দুটা কি কৰিব দিছে পাৰ্থক্য লিখিব দিছে উত্তল লেন্স আৰু অবতল লেন্সৰ কি হয় উত্তল লেন্সৰ মাজভাগ কি হয় দাঁতিৰ তুলনাত শকত হয় হয়নে নহয় এইখিনি কি হয় মাজভাগ হয় আৰু এই অংশখিনি কি বুলি কোৱা হয় এই অংশখিনিক দাঁতি বুলি কোৱা হয় এতিয়া এইখন হৈছে উত্তল লেন্সৰ কি হৈ যায় জানানে মাজভাগ দাঁত হয় কিন্তু দাঁতিৰ অংশখিনি কি হৈ যায় জানানে পাতল হয় ঠিক একেদৰে অবতল লেন্সৰ ক্ষেত্ৰত কি হয় অবতল লেন্সৰ মাজভাগ কি হৈ যায় জানানে পাতল হয় এইখিনি হৈছে মাজভাগ পাতল আৰু দাঁতিৰ অংশখিনি কি হৈ যায় জানানে দাঁতিৰ অংশখিনি দাঁত হয় সো উত্তল লেন্স আৰু অবতল লেন্সৰ মাজত পাৰ্থক্য উত্তল লেন্সৰ ক্ষেত্ৰত আমি কি দেখা গৈছো যে দাঁতিৰ তুলনাত মাজভাগ দাঁত দেখিছানে
দাঁতিৰ তুলনাত এইখিনি হৈছে দাঁতি অংশ এই দাঁতি অংশৰ তুলনাত মাছ ভাগ সদায় কি হৈ যায় জানানে দাঁত হয় চোৱা অৱতল লেন্সত কিন্তু দাঁতিতকৈ কি হয় মাছ ভাগ পাতল হয় দেখিছানে এই মাছ ভাগ কি হৈছে পাতল হৈছে দেখিছা এইখিনি হৈছে দাঁতি অংশ এই দাঁতিতকৈ মাছ ভাগ কি হয় পাতল হয় গতিকে যি লেন্সৰ দাঁতিৰ তুলনাত মাছ ভাগ ডাঠ তেনে লেন্সক কোৱা হয় উত্তল লেন্স কিন্তু যি লেন্সৰ দাঁতিতকৈ মাছ ভাগ কি হয় পাতল হয় দাঁতিতকৈ মাছ ভাগ পাতল হয় তেনে লেন্সক কি বুলি কোৱা হয় অৱতল লেন্স বুলি কোৱা হয় হট আৰু ওলোটা প্ৰতিবিম্ব গঠন কৰে দেখিছানে উত্তল লেন্সে সদায় হট আৰু ওলোটা প্ৰতিবিম্ব গঠন কৰে আকৌ অৱতল লেন্সৰ গঠিত প্ৰতিবিম্ব সদায় কি হয় অহত থিয় আৰু লক্ষ্য বস্তুতকৈ কি হয় সংকুচিত হয় চোৱা এখন উত্তল লেন্স সাধাৰণতে তাৰ আপতিত পোহৰ অভিসাৰী কৰি এক বিন্দুমুখী কৰে পোহৰ ৰশ্মিবোৰ কি কৰে এক বিন্দুমুখী মানে একত্ৰিত কৰি তোলে দেখিছানে এইবোৰ পোহৰৰ ৰশ্মি হয় নে নহয় পোহৰৰ ৰশ্মিক এটা বিন্দুলৈ কি কৰে একত্ৰিত কৰি তোলে কিন্তু অৱতল লেন্সে পোহৰক অপসাৰী কৰে ক্ৰমান্বয়ে আঁতৰি যোৱা আৰু ইয়াক কি বুলি কোৱা হয় অপসাৰী লেন্স বুলি কোৱা হয় দেখিছানে পোহৰ ৰশ্মি বিস্তৃত কৰি তোলে হয় নে নহয় পোহৰ ৰশ্মি ফেলাই দিয়ে পোহৰ ৰশ্মি বিস্তৃত কৰি দিয়ে বহলাই দিয়ে তেনেকুৱা লেন্সক কি বুলি কোৱা হয় অৱতল লেন্সক অপসাৰী লেন্স বুলি কোৱা হয় কিন্তু উত্তল লেন্সক কি বুলি কোৱা হয় অভিসাৰী বুলি কোৱা হয় কি কৰা হয় অভিসাৰী লেন্স তাৰ মানে এটা বিন্দুলৈ পোহৰ ৰশ্মি কি কৰি তোলে একত্ৰিত কৰি তোলে চোৱা অৱতল আৰু উত্তল দাপোনৰ প্ৰত্যেকৰে একোটাকৈ ব্যৱহাৰ লিখা অৱতল দাপোনে কি কৰে লক্ষ্য বস্তুটোৰ বিবৰ্ধিত প্ৰতিবিম্ব গঠন কৰে গতিকে কি কৰে চিকিৎসকসকলে চকু কাণ নাক দাঁত আদি পৰীক্ষা কৰিবলৈ কি কৰে অৱতল দাপোন ব্যৱহাৰ কৰে আকৌ স্কুটাৰ অটোমোবাইলৰ পাৰ্শ্ব দাপোন হিচাপে কি কৰা হয় উত্তল দাপোন ব্যৱহাৰ কৰা হয় কাৰণ উত্তল দাপোনে কি কৰে জানানে এক বিস্তৃত এলেকাত সিঁচৰতি হৈ থকা কি কৰে লক্ষ্য বস্তুবোৰৰ কি কৰিব পাৰে প্ৰতিবিম্ব গঠন কৰিব পাৰে চোৱা অৱতল দাপোনে বস্তুটোৰ বৰ্ধিত প্ৰতিবিম্ব বিবৰ্ধিত বা বৰ্ধিত প্ৰতিবিম্ব গঠন কৰিব পাৰে সেয়েহে ৰোগীৰ দাঁতৰ বৰ্ধিত প্ৰতিবিম্ব চাবলৈ দন্ত চিকিৎসকে অৱতল দাপোন ব্যৱহাৰ কৰে উত্তল দাপোনে বস্তুটোৰ হ্ৰাস আৰু থিয় প্ৰতিবিম্ব গঠন কৰে দেখিছানে উত্তল দাপোনে বস্তুটোৰ হ্ৰাস বস্তুৰ লক্ষ্য বস্তুতকৈ সৰু আৰু থিয় প্ৰতিবিম্ব গঠন কৰে ইয়াক গাড়ীৰ সাইড ভিউ মিৰৰ হিচাপে ব্যৱহাৰ কৰা হয় কাৰণ ইয়াৰ দ্বাৰা চালকজনে পিছফালে বৃহৎ অঞ্চলত বিয়পি থকা বস্তুবোৰ বা আন কিনো গাড়ী পিছত আহি আছে এই সকলোবিলাক ভালদৰে কি কৰিব পাৰে নিৰীক্ষণ কৰিব পাৰে চ কেনে প্ৰকৃতিৰ দাপোনে হট প্ৰতিবিম্ব গঠন কৰে অৱতল দাপোনে হট আৰু ওলোটা প্ৰতিবিম্ব গঠন কৰিব পাৰে অৱতল দাপোনৰ দ্বাৰা বস্তুটোৰ দূৰত্বৰ ওপৰত প্ৰতিবিম্বৰ প্ৰকৃতি কি কৰে নিৰ্ভৰ কৰে এবাৰ চোৱা কেনে প্ৰকৃতিৰ দাপোনে হট প্ৰতিবিম্ব গঠন কৰিব পাৰে অৱতল দাপোনে কোনো বস্তুৰ কি কৰে বাস্তৱ প্ৰতিবিম্ব গঠন কৰিব পাৰে অৱতল দাপোনৰ পৰা বস্তুটোৰ দূৰত্বৰ ওপৰত কি কৰে প্ৰতিবিম্বৰ প্ৰকৃতি নিৰ্ভৰ কৰে চোৱা পিছৰ প্ৰশ্ন কেনে প্ৰকৃতিৰ লেন্সে সদায় অহৎ প্ৰতিবিম্ব গঠন কৰে অৱতল লেন্সে সদায় কোনো বস্তুৰ অহৎ প্ৰতিবিম্ব গঠন কৰে দেখিছানে মনত ৰাখিবা অৱতল লেন্সে সদায় অহৎ প্ৰতিবিম্ব গঠন কৰে লক্ষ্য বস্তুতকৈ ডাঙৰ অহৎ প্ৰতিবিম্ব গঠন কৰিব পৰা বস্তু হল কি হ'ব উত্তৰটো অৱতল লেন্স অৱতল দাপোন উত্তল দাপোন সমতল দাপোন লক্ষ্য বস্তুতকৈ ডাঙৰ অহৎ প্ৰতিবিম্ব গঠন কৰিব পৰা বস্তুটো হল কি হ'ব অৱতল লেন্স অৱতল দাপোন উত্তল দাপোন সমতল দাপোন উত্তৰটো কি হ'ব ছাত্ৰ ছাত্ৰীসকল উত্তৰটো হ'ব অৱতল দাপোন চোৱা ডেভিডে সমতল দাপোন এখনত নিজৰ প্ৰতিবিম্বটো নিৰীক্ষণ কৰি আছে দাপোন আৰু তেওঁৰ প্ৰতিবিম্বৰ মাজৰ দূৰত্ব 4 মিটাৰ তেওঁ দাপোনখনৰ ওচৰলৈ যদি 1 মিটাৰ আগবাঢ়ি যায় তেন্তে ডেভিড আৰু তেওঁৰ প্ৰতিবিম্বৰ মাজৰ দূৰত্ব কি হ'ব এইখিনিতে মন কৰিবলগীয়া কথাটো হৈছে দাপোনখনৰ প্ৰকৃতি হৈছে সমতল দাপোন গতিকে সমতল দাপোনৰ ক্ষেত্ৰত কি হয় লক্ষ্য বস্তুৰ আকাৰ আৰু প্ৰতিবিম্বৰ আকাৰ সদায় কি হয় সমান হয় তেওঁ 4 মিটাৰ দূৰত্বত আছিল হয়নে নহয় তেওঁ আকৌ 1 মিটাৰ দূৰত্ব আগুৱাই আহিল হয়নে নহয় দাপোনখনৰ ওচৰলৈ 1 মিটাৰ আগুৱাই যায় তাৰ মানে এবাৰ লক্ষ্য বস্তুৰ দূৰত্ব কিমান হল 3 মিটাৰ গতিকে প্ৰতিবিম্বৰ দূৰত্ব কিমান হ'ব ছাত্ৰ ছাত্ৰীসকল প্ৰতিবিম্বৰ দূৰত্ব কি হ'ব 3 মিটাৰ হ'ব এবাৰ চোৱা গাড়ী এখনৰ পশ্চাদবীক্ষণ দাপোনিখন এখন সমতল দাপোন এজন চালকে তেওঁৰ গাড়ীখন
2 মিটাৰ পাৰ ছেকেণ্ড দ্ৰুতিৰে পিছুৱাই আহিছে চালকজনে তেওঁৰ পশ্চাদবীক্ষণ দাপোনত পিছফালে ৰখাই থোৱা ট্ৰাক এখনৰ প্ৰতিবিম্ব দেখা পালে ট্ৰাকখনৰ প্ৰতিবিম্বই চালকজনৰ ওচৰ চপাৰ দ্ৰুতি কিমান হ'ব ছাত্ৰ-ছাত্ৰীসকল 1 মিটাৰ পাৰ ছেকেণ্ড 2 মিটাৰ পাৰ ছেকেণ্ড 4 মিটাৰ পাৰ ছেকেণ্ড 8 মিটাৰ পাৰ ছেকেণ্ড কিমান হ'ব ছাত্ৰ-ছাত্ৰীসকল দ্ৰুতি হ'ব 4 মিটাৰ পাৰ ছেকেণ্ড এতিয়া ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ এই পোহৰ পাঠটিত এইখিনিৰ প্ৰশ্ন সন্নিবিষ্ট হৈ আছে আশা কৰিছো তোমালোকে বুজিবলৈ সক্ষম হৈছা আজিলৈ আহিছো ঘৰত প্ৰেক্টিছ কৰিবা তেতিয়াহে পৰীক্ষাত ভালদৰে লিখিব পাৰিবা আজিলৈ আহিছো ধন্যবাদ